হে গাইছ, নমস্কাৰ সকলোকে। অসমৰ ইতিহাসৰ আটাইতকৈ বেছি দুখ লগা এটা ট্ৰেইলাৰ যোৱাকালি ৰিলিজ হ'ল। সকলোৱে হয়তো বৰ্তমানলৈকে চাইছে চাগে। ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ ট্ৰেইলাৰ এটা যোৱাকালি ৰিলিজ হ'ল। আৰু সকলোতকৈ দুখ লগা এটা ট্ৰেইলাৰ বুলি ক'ব পাৰি, কাৰণ এই চিনেমাখনৰ কাৰণে আমি সকলোৰে হেঁপাহেৰে ৰৈ আছিলোঁ ইমান দিন ধৰি, ইমান বছৰ ধৰি, যে এই চিনেমাখন আহিব আৰু আমি সকলোৱে একেলগে চাম। আৰু বহুত আশা কৰি আছিলোঁ এই চিনেমাখনক লৈ পেলাই, কিন্তু এনেকুৱা এটা সময়ত, এনেকুৱা এটা চিচুৱেশ্যনত এই চিনেমাখনৰ ট্ৰেইলাৰটো বা এই চিনেমাখন চাবলৈ পাম বুলি কোনো ভবা নাছিলে। কিন্তু নভবা ঘটনা এটা ঘটিল। কিন্তু যোনজন মানুহে এই চিনেমাখন আমাৰ বাবে প্ৰস্তুত কৰিলে, যোনজন মানুহে ইমান সাধনা, ইমান কষ্টৰে এই চিনেমাখন আমাৰ সকলোৰে কাৰণে প্ৰস্তুত কৰিলে, আজি সেই মানুহজনেই নাই এই চিনেমাখনৰ সফলতা বা এই চিনেমাখনক আমি কিমান মৰম দিছোঁ সেইবোৰ চাবলৈ। কিন্তু বৰ্তমান জাষ্ট ট্ৰেইলাৰটোৰ ওপৰত যদি কথা পাতোঁ, ট্ৰেইলাৰটো চালোঁ। যোৱাকালি হয়তো সকলোৱে চাইছে আপোনালোকে ট্ৰেইলাৰটো, আৰু ট্ৰেইলাৰটো চাই পেলাই মই উপলব্ধি কৰিলোঁ যে চিনেমাখন বা ট্ৰেইলাৰটো গোটেইখিনি জাগা বা গোটেইখিনি মুহূৰ্ত, গোটেইখিনি চিন যিবোৰ আমি ট্ৰেইলাৰটোত দেখিবলৈ পাইছোঁ, সেই সকলোবোৰ চিন কিয় আচল জীৱনৰ লগত মিল খাই গৈছে। যেন জুবিন দাই নিজৰ ওপৰতে সেই চিনেমাখন বনাইছিলে। যেন জুবিন দাই জানিছিলে যে কিবা এনেকুৱা হ'ব পাৰে নেকি, বা সাগৰৰ লগতে তেখেতে এই চিনেমাখন কিয় বনালে, বা সেই চিনবোৰ, যোনবোৰ চিনত জুবিন দাই কৈছে যে ইমান ডাঙৰ এই সাগৰখন, ইয়াতে সাঁতুৰিব পাৰিম জানো, এই ডাইলগটোৰ গভীৰতাটো কিমান, বা শেষৰ ফালে যেতিয়া সূৰ্য প্ৰপাত্ৰই কয় চালা হাৰ্ট থ্ৰব, তই কি এতিয়া ৰৈ যাবি নেকি, যেন সকলোবোৰ আগৰ পৰাই লিখা আছিল, যেন সকলোবোৰ জুবিন দায়ে লিখি থৈ গৈছিল, যেন কিবা এটা মিল খাই গৈছে আচল জীৱনৰ লগত। আই এম চিয়'ৰ ময়ো যেনেকৈ ভাবিছোঁ আকৌ আপোনালোকেও সেনেকেই ভাবিছে। আপোনালোকেও অনুভৱ কৰিব পাৰিছে চাগে যে কিবা এটাতো আছিলে ডেফিনেটলি। আৰু যেতিয়া সেই ট্ৰেইলাৰটো চালোঁ, ট্ৰেইলাৰটোৰ বেকগ্ৰাউণ্ডত যেনেকৈ ৰৈ ৰৈ বিনালেৰ সেই থিম ছংটো বাজি আছে, কিবা এটা ফিল হয় চিনেমাখন চাই পেলাই, বা ট্ৰেইলাৰটো চাই পেলাই কিবা এটা ফিল হৈছে। তাৰ ওপৰতে জুবিন দাৰ যেনেকৈ ৰিয়েল লাইফত আছিলে, ঠিক সেনেকেই তেখেতে এই কেৰেক্টাৰটো প্লে' কৰিছে। তেখেতে আগতে কয় যে তেখেতৰ প্ৰত্যেকটো ৰোলত বেলেগ বেলেগ ধৰণৰ তেখেতে প্লে' কৰে, কিন্তু এইখন চিনেমাত তেখেতে নিজৰ পাৰ্টটোৱে প্লে' কৰিছে। তেখেতে এজন ছিংগাৰ হয়, তেখেতে ছিংগাৰ হিচাপে এই পাৰ্টটো প্লে' কৰিছে। আৰু এই চিনেমাখনত ৰিলিজ হোৱাৰ আগে আগে, বা এই চিনেমাখন ট্ৰেইলাৰটো ৰিলিজ হোৱাৰ আগে আগে, যেতিয়া জুবিন দা আমাৰ মাজত আছিল, তেতিয়া জুবিন দাই কি কৈছিল আপোনালোকে এবাৰ শুনি চাওক। ৰূপ এইটো নতুন চিনেমা, ৰৈ ৰৈ বিনালে ৰূপ। আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ, ক'ৰবাত টকলা হৈ যাওঁ, ক'ৰবাত চলি এইখনত এনেকৈ ওলাইছোঁ। আৰু মই এইখনত ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে, সেইখন মই কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ ৰৈ ৰৈ বিনালে চাবলৈ। এতিয়া আপোনালোকে গম পালে যে জুবিন দাই কি কৈছিলে তেখেতে এই চিনেমাখনক লৈ পেলাই। গতিকে এই চিনেমাখন জুবিন দাৰ এটা বহুত ডাঙৰ সপোন আছিলে, যোনটো তেখেতে প্ৰস্তুত কৰি থৈ পেলাই আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কিন্তু এই চিনেমাখন জাষ্ট এখন এতিয়া বৰ্তমান চিনেমা হৈ থকা নাই, এই চিনেমাখন আমাৰ সকলোৰে আৱেগ, সকলোৰে এটা ইম'শ্যন হৈ গৈছে। আৰু এই চিনেমাখনৰ যিমান বেছি পাৰি সিমান সফল বনোৱাটো আমাৰ দায়িত্ব। আৰু এইটো কোনো ধৰণৰ ৰিভিউ নহয়, কাৰণ এই চিনেমাখনৰ ওপৰত ৰিভিউ দিয়াৰ যোগ্যতা মোৰ হিচাপত কাৰো নাই। গতিকে সকলোৱে যিমান পাৰে এই চিনেমাখনক মৰম দিব। চিনেমাখন আহি আছে 31 অক্টোবৰ তাৰিখে, যোনটো ডেট আমাৰ জুবিন দাই ফিক্স কৰি থৈ গৈছিলে। গতিকে আৰু বেছি দিন নাই, চিনেমাখন অহাৰ দিনা, ৰিলিজ হোৱাৰ দিনাখন যিমান পাৰে সিমান মৰম দিব। আৰু যাতে এই চিনেমাখন আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ভিতৰত হায়েষ্ট ক্ৰচিং এখন চিনেমা হৈ যায়, যাতে বছৰ বছৰ ধৰি এই চিনেমাখনৰ ৰেকৰ্ড কোনো অন্য চিনেমাই ভাঙিব নোৱাৰে। আৰু এটা বহুত ভাল খবৰ, যোনটো আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা লোৱা হৈছে, যে এতিয়ালৈকে কোনো ধৰণৰ অসমীয়া চিনেমা ৰিলিজ কৰা নাই যেতিয়ালৈকে ৰৈ ৰৈ বিনালেখন ৰিলিজ হৈ নাযায়। তাৰ উপৰিও 31 অক্টোবৰ তাৰিখৰ পৰা, যেতিয়া এই চিনেমাখন ৰিলিজ হ'ব, তেতিয়াৰ পৰা অসমত কোনো ধৰণৰ হিন্দী চিনেমা ৰিলিজ কৰা নহ'ব। এইটো বহুত এটা ভাল ডিচিশ্যন লৈছে, কাৰণ সেইকেইদিন অকল ৰৈ ৰৈ বিনালেখনেই সকলোৱে চোৱাটো ভাল হ'ব, বা সকলোৱে চাব বিচাৰিব। গতিকে ইয়াতে আপোনাৰ মতামতটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব, আৰু আপুনি কেনেকুৱা ফিল কৰিছে ট্ৰেইলাৰটো চাই পেলাই এবাৰ সেইটো কমেণ্টত জনাব।